মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এডুকেশ্যনেল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ পাঠৰ 21 পৃষ্ঠাৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। নিজে কৰো আহা। নিৰ্দেশ দিয়া দৰে তলৰ সংখ্যাবোৰৰ নিকটতম আসন্নমান উলিওৱা। কুৱেশ্যন নম্বৰ 1, 57, 62, 71, 94ৰ 10ৰ নিকটতম স্থানলৈ আসন্নমান উলিওৱা। যদি আমি এনেধৰণে লিখি লওঁ 50, 51, 52, 53, 54, 55, 56, 57, 58, 59, 60 কাৰ আসন্নমান 57ৰ আসন্নমান উলিয়াব লাগে। 57 সংখ্যাটো 50তকৈ 60ৰ বেছি ওচৰত, সেয়েহে 57ৰ নিকটতম সংখ্যাটো হ'ব 60। ঠিক একেধৰণে 62ৰ 10ৰ নিকটতম আসন্নমান 62, 62ৰ নিয়েৰেষ্ট টেন্স কোনটো হ'ব, কোন সংখ্যাটো হ'ব? 62 সংখ্যাটো 70তকৈ 60ৰ বেছি ওচৰৰ, 62ৰ নিকটতম সংখ্যাটো হ'ব 60। গতিকে তোমালোকে এনেধৰণে লিখিবা 62ৰ 10ৰ নিকটতম আসন্নমান হ'ব 60। একেধৰণে 71ৰ 10ৰ নিকটতম আসন্নমান, কাৰণ 71 is nearer to 70 than 80. So 71 will be rounded off 70. 94ৰ নিকটতম 10ৰ নিকটতম আসন্নমান হ'ব 90. Question number 2, 118, 265, 332, 695ৰ শতকৰ নিকটতম স্থানলৈ আসন্নমান ওলোৱা। 118ৰ শতকৰ নিকটতম আসন্নমান, অৰ্থাৎ 118 সংখ্যাটো 100ৰ ওচৰৰ হ'ব নে 200ৰ? 118 is nearer to 100 than 200. So 118 will be rounded up 100. অর্থাৎ 118ৰ শতকৰ নিকটতম আসন্নমান হ'ব 100. 265ৰ শতকৰ নিকটতম আসন্নমান, 265 সংখ্যাটো নাম্বাৰটো 200ৰ ওচৰৰ হ'ব নে 300ৰ? 265 সংখ্যাটো nearer to 300 than 200. So 265 will be rounded off 300. 332 শতকৰ নিকটতম আসন্নমান কিমান হ'ব? মানে 301ৰ পৰা 302 এনেকৈ সংখ্যাকেইটা আপ টু 349 লৈকে যদি থাকে তেতিয়া ই ৰাউণ্ডেড অফ 300 হ'ব। আৰু ইয়াতকৈ যদি ডাঙৰ হয়, যেনে 350 হয়, 350ৰ পৰা 399 ইয়াৰ মাজৰ বা এই দুটা সংখ্যা বা ইয়াৰ মাজৰ সংখ্যা থাকেন্তে সেই সংখ্যাকেইটাৰ নিকটতম আসন্নমান হ'ব ৰাউণ্ডেড অফ 400 হ'ব। গতিকে এই সংখ্যাটো 332 অৰ্থাৎ 350তকৈ সৰু, তো ইয়াৰ শতকৰ নিকটতম আসন্নমান হ'ব 300 হ'ব। 695 is nearer to 700 than 600. So 695 will be rounded off 700. Question number 3, 3462, 7115, 5066, 7119, 9600 or নিকটতম হাজাৰলৈ আসন্নমান উলিওৱা। 3462ৰ হাজাৰৰ নিকটতম আসন্নমান কিমান হ'ব? 3462 সংখ্যাটোৰ ওচৰৰ সংখ্যাটো হ'ব 3000। গতিকে হাজাৰৰ নিকটতম আসন্নমান হ'ব 3000। 7115ৰ হাজাৰৰ নিকটতম আসন্নমান,
7500তকৈ সৰু আছে গতিকে ইয়াৰ হাজাৰৰ নিকটতম আসন্ন মান হ'ব 7000 5066 5066 হাজাৰৰ নিকটতম আসন্ন মান হ'ব 5000 9600 হাজাৰৰ নিকটতম আসন্ন মান হ'ব 10000 পেজ নম্বৰ 29 question number 1 2 মিটাৰত কিমান মিলিমিটাৰ 2 মিটাৰত কিমান মিলিমিটাৰ 2 মিটাৰক 100ৰে পূৰণ কৰাৰ লগে লগে ই সেন্টিমিটাৰ এককলৈ সলনি হ'ব তো কিমান হ'ল 200 সেন্টিমিটাৰ প্ৰশ্নটোত সুধিছে আমাক কি কিমান মিলিমিটাৰ হ'ব তো 200 সেন্টিমিটাৰক আকৌ মিলিমিটাৰ এককলৈ সলনি কৰিব লাগিব তো তোমালোকে জানা যে 10 মিলিমিটাৰত 1 সেন্টিমিটাৰ হয় বা 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ 1 সেন্টিমিটাৰত যদি 10 মিলিমিটাৰ হয় তেন্তে 200 সেন্টিমিটাৰত কিমান মিলিমিটাৰ হ'ব 10ৰে পূৰণ কৰিলে মিলিমিটাৰ এককলৈ পৰিৱৰ্তন হ'ব মিলিমিটাৰ কিমান হ'ব পূৰণ কৰিলে 2 এগুণ 2 2 0 0 তিনিটা 0 2000 মিলিমিটাৰ question number 2 26 সেন্টিমিটাৰত 260 মিলিমিটাৰ হয়নে 26 সেন্টিমিটাৰ 26 সেন্টিমিটাৰক 10 কাৰণ তোমালোকে জানা 10 মিলিমিটাৰত 1 সেন্টিমিটাৰ গতিকে 10 পূৰণ কৰিলে কি এককলৈ পৰিৱৰ্তন হ'ব মিলিমিটাৰ এককলৈ পৰিৱৰ্তন হ'ব তো 10 পূৰণ কৰিলে 260 মিলিমিটাৰ হয় গতিকে 26 সেন্টিমিটাৰত 260 মিলিমিটাৰ হয়নে হয় question number 3 13 কিলোগ্ৰামক গ্ৰামত প্ৰকাশ কৰা তোমালোকে জানা যে 1 কিলোগ্ৰামত 1000 গ্ৰাম গতিকে 13 কিলোগ্ৰামত কিমান গ্ৰাম হ'ব 1000 এটা পূৰণ কৰিব লাগিব 13 কিলোগ্ৰাম সমান কিমান গ্ৰাম হ'ব 1000 পূৰণ কৰিব লাগিব 13 into 1000 13000 কিলোগ্ৰাম question number 4 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ সেন্টিমিটাৰ ওলোৱাৰ আগতে তোমালোকে ইয়াক মিটাৰলৈ সলনি কৰি লোৱা 9 কিলোমিটাৰত কিমান মিটাৰ তোমালোকে পাই আহিছা তোমালোকে জানা যে 1 কিলোমিটাৰত কিমান মিটাৰ 1000 মিটাৰ 1 কিলোমিটাৰত 1000 মিটাৰ হলে 9 কিলোমিটাৰত 1000 এটা পূৰণ কৰিব লাগিব 9 পূৰণ 1000 অৰ্থাৎ 9000 মিটাৰ কিলোমিটাৰৰ পৰা মিটাৰ এককলৈ পৰিৱৰ্তন কৰিলে তে মিটাৰৰ পৰা সেন্টিমিটাৰ কাৰণ সেন্টিমিটাৰত সুধিছে ঠিক আছে সেন্টিমিটাৰ এককত লৈ পৰিৱৰ্তন কৰিব লাগিব তেতিয়া হলে মিটাৰ আৰু সেন্টিমিটাৰৰ সম্পৰ্কটো তোমালোকে জানা যে 1 মিটাৰ সমান 100 সেন্টিমিটাৰ 1 মিটাৰত যদি 100 সেন্টিমিটাৰ হয় তেন্তে 9000 মিটাৰ হলে কিমান হ'ব 100 এটা পূৰণ হ'ব 9000 পূৰণ 100 সেন্টিমিটাৰ তো 9000 পূৰণ 100 কৰিলে কিমান পাবা 9 লাখ 3 4 5 5টা 9 লাখ সেন্টিমিটাৰ 9 কিলোমিটাৰত 9 লাখ সেন্টিমিটাৰ question number 5
5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ মিলিমিটাৰ আৰু সেন্টিমিটাৰৰ সম্পৰ্কটো তোমালোকে জানা যে 10 মিলিমিটাৰ সমান 1 সেন্টিমিটাৰ 10 মিলিমিটাৰতকৈ কম হ'ল ইয়াৰ আধা হ'ল 10ৰ আধা কিমান 5 মিলিমিটাৰ হ'ল গতিকে সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ হ'ব আধা হ'ব হাফ সেন্টিমিটাৰ আধা বা ইয়াক 0.5 সেন্টিমিটাৰ লিখিব পাৰা সেন্টিমিটাৰ Question number 6 1 মিলিগ্ৰাম 1/10 সেন্টিগ্ৰাম হয়নে 10 মিলিগ্ৰাম হলে 1 সেন্টিগ্ৰাম হয় 1 মিলিগ্ৰাম সমান 10 ভাগৰ 1 সেন্টিগ্ৰাম সমান হ'ব 1 মিলিগ্ৰাম কাৰ সমান 10 ভাগৰ 1 সেন্টিগ্ৰামৰ সমান 2 মিটাৰ 70 সেন্টিমিটাৰত কিমান মিটাৰ 2 মিটাৰ আছে প্লাস 70 সেন্টিমিটাৰ আছে সেন্টিমিটাৰক কি কৰিব লাগিব সেন্টিমিটাৰক মিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব তো মিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ হলে সম্পৰ্কটো জানা যে 100 সেন্টিমিটাৰ সমান 1 মিটাৰ গতিকে সৰু একক এটা অৰ্থাৎ সেন্টিমিটাৰ এককটো সৰু এককৰ পৰা ডাঙৰ একক মিটাৰলৈ নিব লৈ হলে 100ৰে হৰণ কৰিব লাগিব গতিকে 70 100ৰে ডিভাইড কৰিলে একক পৰিৱৰ্তন হ'ব মিটাৰলৈ পৰিৱৰ্তন হ'ব 2 মিটাৰ প্লাস ডিভাইড কৰিলে 100ৰে ডিভাইড কৰিলে 0.70 মিটাৰ হ'ব গতিকে ইয়াৰ লগত প্লাস কৰিলে 2 মিটাৰ 0.70 মিটাৰ প্লাস কৰিলে 2.70 মিটাৰ হ'ব নম্বৰ 8 400 মিটাৰত কিমান কিলোমিটাৰ প্ৰথমতে মিটাৰ আৰু কিলোমিটাৰৰ সম্পৰ্কটো তোমালোকে মনত পেলাব লাগিব যে কিমান মিটাৰত 1 কিলোমিটাৰ হয় 1000 মিটাৰত 1 কিলোমিটাৰ তেন্তে 400 মিটাৰত কিমান কিলোমিটাৰ হ'ব তাৰ কাৰণে 400ক 1000ৰে হৰণ কৰিব লাগিব সৰু একক এটা ডাঙৰ এককলৈ যদি হলনি কৰিব লগা হয় তেন্তে 1000ৰে কাৰণ সম্পৰ্কটো 1 কিলোমিটাৰ হ'বলৈ কিমান মিটাৰ লাগে 1000 তো 1000ৰে হল 1000ৰে হৰণ কৰি দিয়াৰ লগে লগে কি হ'ব কিলোমিটাৰ এককলৈ পৰিৱৰ্তন হ'ব 0.000 4ক 10ৰে হৰণ কৰিলে 0.4 কিলোমিটাৰ হ'ব নম্বৰ 9 25 লিটাৰ সমান কিমান কিলোলিটাৰ হ'ব প্ৰথমতে এই দুটাৰ সম্পৰ্কটো যে কিমান লিটাৰ হলে 1 কিলোলিটাৰ হয় কিমান লিটাৰ হলে 1 কিলোলিটাৰ হয় 1000 লিটাৰ হলে কিমান 1 কিলোলিটাৰ হ'ব 1000 লিটাৰ হলে 1 কিলোলিটাৰ হয় তেন্তে 1 লিটাৰ 1 লিটাৰ হলে কিমান কিলোলিটাৰ হ'ব 1/1000 কিলোলিটাৰ হ'ব 25 লিটাৰ হলে কিমান কিলোলিটাৰ হ'ব 25 divided by 1000 1000ৰে ডিভাইড কৰিলে কিমান পাবা তলত একৰ পিছত এটা দুটা তিনিটা শূন্য আছে ওপৰত যিটো সংখ্যা আছে এইটো সংখ্যাটো লিখি লবা তিনিটা শূন্য আছে গতিকে তিনিটা অংকৰ আগত দশমিক হ'ব এটা অংক দুটা অংক তিনিটা অংক সো দশমিক বাওঁফালে শূন্য এটা দিবা কিলো লিটাৰ ইয়াৰ আনসাৰটো হ'ব 0.025 কিলোলিটাৰ 25 লিটাৰত কিমান মিলিলিটাৰ হ'ব তাকনে লিটাৰ আৰু মিলিলিটাৰৰ সম্পৰ্কটো মনত পেলাবা
কি পাইছে 1 লিটাৰ ইজ ইকুৱেল টু 1000 মিলিলিটাৰ 25 লিটাৰ ইজ ইকুৱেল টু 25 ইনটু 1000 মিলিলিটাৰ ইজ ইকুৱেল টু 25000 মিলিলিটাৰ তো ইয়াত আনসাৰটো হ'ব 25000